শিৱসাগৰ নাজিৰাৰ মেটেকাকুশল নগৰত কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শন হৈ পৰিছে কেইগৰাকীমান যুৱক। নিজৰ লগতে কেইবাটাও পৰিয়ালক আত্মসংস্থাপনৰ বাট মুকলি কৰি সুন্দৰ নিদৰ্শন দাঙি ধৰিছে যুৱককেইজনে। 16 বিঘাতকৈ অধিক মাটিত কৃষি কৰ্মৰে এই নিদৰ্শন দাঙি ধৰিছে এই যুৱককেইগৰাকীয়ে। কৰ্মই ধৰ্ম এই উক্তি আগত লৈয়ে যুৱককেইগৰাকীয়ে নামি পৰিছে কৃষি কৰ্মত। যুৱককেইগৰাকীয়ে ছচিয়েল মিডিয়া অথবা কোনো কাগজে পত্ৰই নহয় নিজৰ কৰ্মৰ জৰিয়তে দেখাইছে প্ৰকৃত অসমীয়াগিৰি। চৰকাৰী চাকৰিৰ পিছত ঘূৰি নহয় নিজৰ কৰ্ম দক্ষতাৰে স্বাৱলম্বী হোৱাৰ পথ বিচাৰি লৈছে যুৱককেইগৰাকীয়ে। নাজিৰাৰ মেটেকাকুশল নগৰৰ সমীপৰ দিখৌ নদীৰ কাষত 16 বিঘাতকৈও অধিক মাটিত কৃষি কৰ্ম কৰি নিজৰ ভৰিত নিজে থিয় হোৱাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে যুৱককেইগৰাকীয়ে। বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এইকেইজন যুৱকে। লগতে প্ৰায় 10টাকৈ পৰিয়ালক কৰ্মস্থাপনৰ বাট মুকলি কৰি এক সুন্দৰ নিদৰ্শন হৈ পৰা দেখা গৈছে। বৰ্তমান 4-5 মাহে হৈ গৈছে ইয়াত লাগি থকা। আমি হঠাতে সিদ্ধান্ত কৰি আমি কৃষি কৰিম বুলি খেতি কৰিম বুলি আগবাঢ়ি আহিছিলোঁ। ভাবিছোঁ যেতিয়া আমি বজাৰত বস্তু এটা কিনিব যাওঁ বহুত দাম, আৰু যদি আমি কম সময়ৰ ভিতৰত ভাল বস্তু এটা সাৰ নিদিয়া বস্তু এটা যদি আমি ৰাইজক খুৱাব পাৰোঁ আৰু নিজেও যদি খাব পাৰোঁ, নিজৰ গৃহতো খাব পাৰোঁ, আৰু সেইটো চিন্তা কৰিয়ে ওলাই আহিছোঁ আমি ইয়াত খেতি কৰিবলৈ। আৰু দেখিছোঁ আমাৰ ইয়াত আমি মুখেৰে কৈ থাকোঁ বহুত কথা, কিন্তু হাতেৰেও এবাৰ কৰি চাওঁ কেনেকুৱানো হয়, কেনেকুৱা লাগে খেতি কৰি। সেইটো কাৰণে আমি আগবাঢ়ি আহিছোঁ। নাজিৰাৰ পৰা মাইনু বৰুৱা ৰিপৰ্ট, গ্ল'বেল এনি।